নমস্কাৰ জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিলোঁ। আজি মই বনাবলৈ লৈছোঁ মাছৰ কণীৰ গ্ৰেভি। মাছৰ কণী আমি ফ্ৰাই বা পকৰা খাই থাকোঁ, কিন্তু আজি মই গ্ৰেভিখন কেনেকৈ বনালোঁ চাওঁ আহকচোন। প্ৰথমতে মই আলু এটা ফ্ৰাই কৰি লৈছোঁ। আদা নহৰু পিঁয়াজ একেলগে মিক্সিত দি লৈছোঁ আৰু দুটা বিলাহী এনেকৈ ডাঙৰ ডাঙৰকৈ মাছখিনি মই সেই আলু ফ্ৰাই কৰা তেলখিনিতে ফ্ৰাই কৰি ল'ম। বৰ ফুটে কাৰণে কাঁহীখন দি দিছোঁ আৰু এতিয়া এয়া মোৰ মাছ ফ্ৰাই হৈ গ'ল আৰু সেই একেখিনি তেলতে মই এতিয়া দি দিছোঁ আদা নহৰু পিঁয়াজ আৰু হালধি, এইফালে মছলা আৰু বিলাহী। ধুনীয়াকৈ এই মছলাখিনি তেল এৰালৈকে এনেদৰে লৰাই থাকিব। পাৰিলে অলপ পানীও দি দিব পাৰে। এয়া ধুনীয়াকৈ মোৰ তেল এৰি গৈছে, মানে মোৰ মছলাখিনি ৰেডি হৈ গৈছে। এতিয়া মই ইয়াতে ফ্ৰাই কৰা আলুখিনি আৰু মাছ কেইপিচ আৰু অলপমান পানী দি দিম। এতিয়া মাছৰ টুকুৰাখিনি সৰু সৰুকৈ হেতাখনে মই ভাঙি দিম আৰু এনেদৰে অলপ সময় উতল অহাৰ পাছত ধুনীয়াকৈ ইয়াতে অলপমান আপোনালোকে ধনিয়া দিবও পাৰে আৰু এয়া মোৰ ৰেডি হৈ গ'ল মাছৰ কণীৰ গ্ৰেভি। খুব বেছি ভাল লাগিলে খাই, আপোনালোকেও বনাই চাবচোন। এতিয়া